আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইতৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলগতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী ভ্ৰান্তি মেধিক। অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে শ্বেয়াৰ কৰিছে এটি পষ্ট আমি দেখিবলৈ পাইছোঁ। অভিনেত্ৰীগৰাকী উপস্থিত আছিল নলবাৰীত। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা এটি বিহুত উপস্থিত আছিল ভ্ৰান্তি মেধি। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এখন নতুন ছবি আপোনালোকৰ মাজলৈ আহি আছে আৰু সেই ছবিখনৰ নাম হৈছে প্ৰতিশ্ৰুতি। এই ছবিখনৰ এখন অফিচিয়েল পোষ্টাৰ মুকলি হৈছে আপোনালোকে স্ক্ৰীণত বৰ্তমান দেখিবলৈ পাইছে আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ আহিব এই ছবিখন। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক। আমি দেখিবলৈ পাইছোঁ নীল আকাশে এটি অনুষ্ঠান কৰিছিলে নুনমাটিত। নুনমাটিত আয়োজন কৰা এটি অনুষ্ঠান ভাগ লৈছিলে নীল আকাশ। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠানটো চাইছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক। আজিৰ বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এখন ফটো। লগতে অভিনেত্ৰীগৰাকীয়ে লিখিছে বিহু বুলি মনৰ মানুহজনৰ লগত একপি দিলো দেই ৰাইজ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাক খুব বেছিকৈ ভাল পায় আমাৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতাঞ্জলি দাসক। কণ্ঠশিল্পী গীতাঞ্জলি দাস উপস্থিত আছিল টংলাত। টংলাত এটি অনুষ্ঠানত ভাগ লৈছিলে জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। মালিগাঁৱত হোৱা এটি অনুষ্ঠানত ভাগ লৈছিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ মালিগাঁৱত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠানটো চাইছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী মণি বৌক। আমি দেখিবলৈ পাইছোঁ মণি বৌ উপস্থিত আছিল মৰিগাঁৱত। মৰিগাঁও পশ্চিম গেৰুৱাৰ 29তম ৰঙালী বিহু উৎসৱত ভাগ লৈছিলে জনপ্ৰিয় অভিনেত্ৰী মণি বৌ অৰ্থাৎ পাপৰি বৰা। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক। প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰিছে কেইখনমান ফটো। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰিছে হায়দৰাবাদত উঠা কেইখনমান ফটো। পৰিয়ালবৰ্গৰ সৈতে উঠা কেইখনমান ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক। অমৃতা গগৈ শ্বেয়াৰ কৰিছে বিহু স্পেচিয়েল কেইখনমান ফটো আপোনালোকে স্ক্ৰীণত বৰ্তমান দেখিবলৈ পাইছে। বাৰু কাৰ সকলোতকৈ বেছি প্ৰিয় অমৃতা গগৈ আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। কণ্ঠশিল্পীগৰাকী উপস্থিত আছিল বকত। বকত হোৱা এটি অনুষ্ঠানত ভাগ লৈছিলে আচুৰ্য বৰপাত্ৰ। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। তেজপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনী অনুষ্ঠানটিত ভাগ লৈছিলে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। ৰাকেশ ৰিয়ান তেজপুৰত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠানটো চাইছে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। গুৱাহাটী কালাপাৰাত আয়োজিত ৰঙালী বিহুৰ এটি অনুষ্ঠানত ভাগ লৈছিলে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এই অনুষ্ঠানটোত উপস্থিত আছিল আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী বঙাইগাঁৱত উপস্থিত আছিল জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰা। গায়ত্ৰী বৰা বঙাইগাঁৱত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ।